নমস্কাৰ বন্ধুসকল, আজি আমি ভিডিঅ'টো পিআৰচিৰ সন্দৰ্ভত বনাইছোঁ আৰু পিআৰচিৰ যিবিলাক ভাল বেয়া গুণ দুখ সকলোবোৰ আজি এই ভিডিঅ'ৰ মাজত আলোচনা কৰিম। আৰু ভিডিঅ'টো অকণমান দীঘলীয়া হ'ব পাৰে, ভিডিঅ'টো মাজতে স্কিপ কৰি বা এৰি থৈ নাযাব, সম্পূৰ্ণৰূপে ভিডিঅ'টো চাওক। আপোনালোকে পিআৰচিৰ ওপৰত যিমানবিলাক খামখেলি আপোনাৰ মনত আছে সেইবিলাক আজি দূৰ কৰিবলৈ চেষ্টা কৰিম এই এটা ভিডিঅ'ৰ মাজত। স্থায়ী বাসিন্দাৰ এইটো এটা প্ৰমাণপত্ৰ আৰু পিআৰচিৰ ফুল ফৰ্মটো হ'ল পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট। প্ৰথমটো হ'ল এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মটো আপোনালোকে গুগলত চাৰ্চ কৰিলে পিআৰচি এপ্লিকেশ্যন ফৰ্মটো চাৰ্চ কৰিলে PDF-ত পাই যাব আৰু স্ক্ৰীনতো আপোনালোকে দেখি পাই আছে ধুনীয়াকৈ। এইটোৱে হয় পিআৰচিৰ এপ্লিকেশ্যন ফৰ্ম। নাম্বাৰ 2 লাগিব পাছপোৰ্ট সাইজ ফটো, খাজানা ৰচিদ जो রিসেন্টলি আপুনি দিছে, আপোনাক এনআৰচিৰ প্ৰমাণপত্ৰৰ লিগেসি ভোটাৰ লিষ্টটো লাগিব। সো যদি পৰিয়ালৰ কাৰোবাৰ পিআৰচি আছে তেন্তে সেইটো দিব লাগে। আপোনাৰ পিআৰচিটো হ'বলৈ ৰেডি হ'বলৈ অতি সহজ হৈ যাব। জন্মৰ প্ৰমাণপত্ৰ, বাৰ্থ চাৰ্টিফিকেট, মেট্ৰিক চাৰ্টিফিকেট বা এডমিট, আপোনাৰ পূৰ্বপুৰুষেও যদি অসমত একেৰাহে 50 বছৰ বসবাস কৰাৰ প্ৰমাণপত্ৰ বা নথিপত্ৰ এটা দিব লাগিব। অভিভাৱকে বা আপোনাৰ মাতৃ পিতৃয়ে যদি নিম্নতম 20 বছৰো যদি অসমত বসবাস কৰি থকাৰ কিবা এটা নথিপত্ৰ কিন্তু লাগিবই। এড্ৰেছ প্ৰুফ, আপোনাৰ ঘৰটো ক'ত আছে তাৰ এটা এড্ৰেছ প্ৰুফ লাগিব, যেনে ভোটাৰ ID, আধাৰ কাৰ্ড, ৰেচন কাৰ্ড, ইলেক্ট্ৰিচিটি বিল, LPG গেছ বিল, বেংক পাছবুক বা ড্ৰাইভিং লাইচেন্স ইত্যাদি ইত্যাদি। গাঁওবুঢ়াৰ প্ৰমাণপত্ৰ, গাঁওবুঢ়া এটা চাৰ্টিফিকেট দিয়ে। যদি আপোনালোকে গাঁৱত বাস কৰে তেতিয়াহ'লে আপোনালোকে জানে যে গাঁওবুঢ়া এটা চাৰ্টিফিকেট দিয়ে, সেই চাৰ্টিফিকেটখনো লাগিব। এপ্লাই ফিজটো ইয়াত 30 টকা ধৰা হৈছে। চৰকাৰৰ নিয়ম মতে এইটো এপ্লাই কৰা দিব লাগিব, এইটো ফিজটো 30 টকা এটা দিব লাগিব। আপোনাৰ যদি সিস্টেম সুবিধা আছে তেতিয়াহ'লে আপুনি নিজে বনাব পাৰে, অথবা আপোনাৰ যদি সুবিধা নাই তেনেকুৱা আপুনি মোবাইলত কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপুনি নকৰাটো মই বেছি ভাল বুলি ভাবোঁ। স্কেনিং কৰিব লাগিব। যদি আপোনাৰ স্কেনিঙৰ সুবিধা নাই তেতিয়াহ'লে আপুনি নকৰাটোৱে ভাল। কোনোবা কেফে বা অনলাইন এনেকুৱা কৰা দোকানত আপুনি যাব লাগে। ই ডিষ্ট্ৰিক্ট পেজটোত আপুনি গুগলত চাৰ্চ কৰিলে তাত আপুনি ই ডিষ্ট্ৰিক্ট চাৰ্চ কৰিলে আপুনি তাত পাই যাব, চেক কৰিব পাৰিব ষ্টেটাছটো। তলত লিংকতো দিয়া আছে আৰু ওপৰ ডিছপ্লেটো আপুনি দেখি পাই আছে। চৰকাৰে নিৰ্ধাৰিত সময় বান্ধি দিছে, সেয়া সময় হ'ল 14 দিন। কিবা কাৰণত 2-1 দিন আগ পিছ হৈ যাব পাৰে। যদি ইয়াৰ ভেলিডিটি আমি চাব যাওঁ তেন্তে এই চাৰ্টিফিকেটটো লাইফ টাইম হ'ব। যদি ভাল লাগে লাইক কৰিব আৰু বন্ধুসকলৰ মাজত বা পেৰেণ্টছৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে কাৰোবাৰ আপোনাৰ এটা শ্বেয়াৰৰ কাৰণে কাৰোবাৰ যদি উপকাৰ হয় তেন্তে কিমান ভাল কথা হয়নে? আৰু আমাকো মটিভেশ্যন হ'ব অকণমান শ্বেয়াৰ কৰি পেলাই সকলোৱে